নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 9 জুলাই। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ' দুটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ মহিলাসকলৰ বাবে এটা ভাল খবৰ। কিয়নো লাখ টকাৰ গৰাকী হ'ব বিচাৰিছে নেকি মহিলাসকলে? যদি বিচাৰিছে এতিয়া আপুনি কৰক আবেদন। লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ মুকলি হৈছে। লগতে অহাকালি ৰাতিপুৱাই আপোনাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব 1250 টকাকৈ। লগতে আত্মহত্যা মহিলাৰ বাবে এটা ভাল খবৰ মুকলি হৈছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত হৈছে আজিৰ দিনটোত। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ মহিলাসকলৰ বাবে এটা ভাল খবৰ। লাখ টকাৰ গৰাকী হ'ব বিচাৰিছে নেকি আপুনি? আজিয়ে কৰক এই কাম। আপুনি যদি এতিয়াই কৰে তেনে ক্ষেত্ৰত আপুনি 24 ঘণ্টাৰ ভিতৰতে আপোনাৰ বেংক একাউণ্টত লাভ কৰিব টকা। ৰাজ্যৰ মহিলাসকলৰ বাবে এটা ভাল খবৰ মুকলি হৈছে। চৰকাৰে এটা গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। হ'ব বিচাৰে নেকি লাখ টকাৰ গৰাকী? লাখ টকাৰ গৰাকী হ'বলৈ আজিয়ে কৰক এই কাম। ফল মূলৰ দোকান বা শাক পাচলিৰ দোকানেৰে স্বাৱলম্বী হওক আপুনি। লাখপতি হ'বলৈ এতিয়া আৰু চিন্তা কৰিব নালাগে মহিলাসকলে। ঘৰতে থাকি লাভ কৰিব স্বাৱলম্বিতাৰ পথ। ঘৰৰ পৰাই কৰক আপুনি আবেদন। 24 ঘণ্টাৰ ভিতৰতে লাভ কৰিব ঋণৰ সুবিধা। আপুনি কেনেকুৱাকৈ আবেদন কৰিব, লগতে আপোনাৰ কি কি নথি পত্ৰ লাগিব? আপোনাৰ বেংক একাউণ্ট লগতে আধাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক থাকিব লাগিব আৰু আধাৰ কাৰ্ডৰ লগত আপোনাৰ মোবাইল নম্বৰটো লিংক থাকিব লাগিব আৰু পেন কাৰ্ডটো থাকিলে আপুনি আবেদন কৰিব পাৰিব চৰকাৰে এই অবিলাসী আঁচনি। আপুনি কেনেকুৱাকৈ আবেদন কৰিব? মহিলাসকলে এটা গুৰুত্বপূৰ্ণ আঁচনি। কেৱল মহিলা নহয় পুৰুষেও লাভ কৰিব পাৰিব চৰকাৰে এই অবিলাসী আঁচনি। আপুনি কেনেকুৱাকৈ আবেদন কৰিব নিশ্চয় আন এটা ভিডিঅ'ত সম্পূৰ্ণ আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম আৰু সেইখন ভিডিঅ' পাবলৈ হ'লে নিশ্চয় আপুনি চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ছেপ্টেম্বৰ আৰু অক্টোবৰত 3য় আৰু 4ৰ্থ বৰ্গৰ পৰীক্ষা কি নতুন নিয়মেৰে অনুষ্ঠিত হ'ব পৰীক্ষা সম্পূৰ্ণকৈ জানি লওক। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাইভতে সম্পূৰ্ণকৈ ঘোষণা কৰিলে তাৰিখ। ৰাজ্য চৰকাৰৰ চাকৰি প্ৰত্যাশী প্ৰাৰ্থীৰ বাবে এটা ডাঙৰ খবৰ। ADRE 3য় আৰু 4ৰ্থ বৰ্গৰ চাকৰিৰ বাবে পৰীক্ষাৰ দিন ঘোষণা কৰিলে। 3য় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব 15, 22 আৰু 29 ছেপ্টেম্বৰত। ADRE 4ৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব 20 আৰু 27 অক্টোবৰত। 3য় বৰ্গত 7,500টা পদত চাকৰিত হ'ব নিযুক্তি। কেৱল ইয়াৰ নহয় 4ৰ্থ বৰ্গত প্ৰায় 4,500টা পদত হ'ব নিযুক্তি। APSCৰ আৰ্হিত অনুষ্ঠিত হ'ব ADRE পৰীক্ষা। পৰীক্ষাৰ বাবে হয় আপুনি ঠিকেই শুনিছে, এটা গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। লগতে আপুনি এডমিট কাৰ্ডখন কেনেকুৱাকৈ ডাউনলোড কৰিব, আপুনি কেনেকুৱাকৈ ডাউনলোড কৰিব সম্পূৰ্ণকৈ আপোনালোকৰ পাছৱৰ্ড আৰু ইউজাৰ আইডিটো এতিয়া আপুনি সম্পূৰ্ণকৈ চাই লওক। কিয়নো আপোনাৰ এডমিট কাৰ্ডটো কেনেকুৱাকৈ ডাউনলোড কৰা হ'ব সেই আপোনালোকক সম্পূৰ্ণকৈ জনাই দিম। প্ৰাৰম্ভিক মূল আৰু সাক্ষাৎকাৰ পৰ্ব অনুষ্ঠিত হ'ব। হয়, তাৰপিছত এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। নিযুক্তিক লৈ মুখ্যমন্ত্ৰীৰ 9টাকৈ ডাঙৰ ঘোষণা। হয়, আপুনি ঠিকেই শুনিছে। আপুনি লগতে এডমিট কাৰ্ডটো কেনেকুৱাকৈ ডাউনলোড কৰিব, গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সাম দিয়া সকলে যদি আপোনালোকে নাজানে নিশ্চয় আপুনি কমেণ্ট কৰি জনাব, নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাম। তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। নিযুক্তিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 9টাকৈ ডাঙৰ ঘোষণা। ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাৰ বাবে এটা ডাঙৰ খবৰ। নিযুক্তি সন্দৰ্ভত ৰাজ্য চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। হয়, আপুনি ঠিকেই শুনিছে। ফেচবুক লাইভ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ ঘোষণা। শীঘ্ৰেই অনুষ্ঠিত হ'ব ৰাজ্য চৰকাৰৰ 35,000 পদৰ বাবে পৰীক্ষা। অসম আৰক্ষী 3য় আৰু 4ৰ্থ বৰ্গৰ পৰীক্ষাৰ সময় ঘোষণা কৰিছে। 3 অক্টোবৰৰ পৰা অসম আৰক্ষীৰ হ'ব শাৰীৰিক পৰীক্ষা আৰু এই বৰ্ষতে আৰক্ষীত 6,438টা পদ পূৰণৰ লক্ষ্য চৰকাৰৰ। 3য় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব 15, 22 আৰু 29 অক্টোবৰত। এই সম্পূৰ্ণকৈ আপোনালোকে চাইছে। লগতে গণিত বিষয়ৰ বাবে বিদ্যালয়ত সুকীয়া শিক্ষক নিযুক্তি দিব চৰকাৰে। ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাৰ বাবে এটা ডাঙৰ খবৰ। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছোঁ আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। আপোনাৰ অঞ্চলতো কাৰেণ্ট নাই নেকি? যদি নাই আপোনাৰ বাবে এটা ভাল খবৰ। ৰাজ্যৰ লাখ লাখ বিদ্যুৎ গ্ৰাহকৰ বাবে এটা ডাঙৰ খবৰ। আপোনাৰ অঞ্চলত নিশা বিদ্যুৎ নাই নেকি? যদি আপোনালোকৰ অঞ্চলত বিদ্যুৎ নাই তেন্তে আপুনি এতিয়া আপোনালোকৰ সমস্যাটো সমাধান কৰি লওক। বানপানী ধুমুহাৰ সময়ত বিদ্যুতৰ বাবে সমস্যা হৈছে নেকি? APDCLৰ তৰফৰ পৰা মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ।
দুটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে গ্ৰাহকসকলৰ বাবে। নম্বৰ দুটা হৈছে 1912 লগতে 7575 নম্বৰ দিব পাৰিব আপুনি অভিযোগ। যদি আপোনালোকৰ বিদ্যুতক লৈ কোনো সমস্যা আছে তেন্তে এতিয়া আপুনি অভিযোগ দিয়ক। যিকোনো সমস্যাৰ বাবে ফোন কৰা মাত্ৰই আপুনি লাভ কৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। বান বিভীষিকা মাৰ নোযোৱাতেই ৰাজ্যবাসীক পুনৰ সতৰ্ক কৰি দিলে বতৰ বিজ্ঞান কেন্দ্ৰই। আগন্তুক 4 দিনলৈ ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কতা। কেইবাখনো জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। 17খন জিলালৈ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। কোকৰাঝাৰ, গোৱালপাৰা, চিৰাং, বাক্সা, ওদালগুৰি, দৰং, মৰিগাঁও, নগাঁৱকে ধৰি শোণিতপুৰ, বিশ্বনাথ, কাৰ্বি আংলং, গোলাঘাট, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়ালৈ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। আৰু এই সতৰ্কতাৰ পিছতে চিন্তিত হৈছে বানাক্ৰান্ত। ধাৰাসাৰ বৰষুণে বিপদ মাতিব পাৰে বান আক্ৰান্তলৈ। বান বিভীষিকা মাৰ নাযাওঁতেই ৰাজ্যবাসীক পুনৰ সতৰ্ক কৰি দিলে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। কেৱল ইয়াই নহয়, অৱশেষত ভয়ানকভাৱে আকৌ বৃদ্ধি পাবলৈ ধৰিছে বান পৰিস্থিতি। আপোনাৰ অঞ্চলৰ অৱস্থাটো কেনেকুৱা নিশ্চয় আপুনি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 6 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। বিজেপিয়ে পাপ্পু বুলি কোৱা ৰাহুল এতিয়া প্ৰধানমন্ত্ৰীৰ দৌৰত। কিয়নো মৌলানা বদৰুদ্দিন আজমলে এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। 80% মুছলমানে একচাটিয়াভাৱে ভোট দিছে ND এলায়েন্সক। বিজেপিয়ে পাপ্পু বুলি কোৱা ৰাহুল গান্ধীয়ে এতিয়া প্ৰধানমন্ত্ৰীৰ দৌৰত বুলি মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। সমগ্ৰ ভাৰততে টৌ আহিছিল ND এলায়েন্সৰ। পৰাজয়ৰ পিছত মুখ খুলিলে মৌলানা বদৰুদ্দিন আজমলে। আমাৰ কিছুমান নেতাৰ ভুলৰ বাবে আমি থুবুৰীত পৰাস্ত হৈছোঁ বুলি মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। লাগিলে আমি আমাৰ ভুলৰ বাবে ৰাইজৰ ওপৰত ক্ষমা খুজিম। 2026ত ন শক্তিৰে আগুৱাব AIUDF। উপনিৰ্বাচনক লৈও মৌলানা বদৰুদ্দিন আজমলৰ মন্তব্য। চামগুৰিত উপনিৰ্বাচন নেখেলে মৌলানা বদৰুদ্দিন আজমলে। 80% মুছলমানে একচাটিয়াভাৱে ভোট দিছে ND এলায়েন্সকে সম্পূৰ্ণকৈ স্পষ্টকৈ প্ৰকাশ কৰিছে মৌলানা বদৰুদ্দিন আজমলে। বন্ধু বান্ধৱীসকল, মৌলানা বদৰুদ্দিন আজমলে যিটো মন্তব্য কৰিছে আপুনি কি ক'ব? আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 7 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। লাখপতি বাইদেউৰ বাবে এটা ভাল খবৰ। লাখপতি প্ৰতিগৰাকী বাইদেউ এতিয়া আপুনি কৰি লওক এটা ডাঙৰ কাম। কিয়নো জুলাই মাহৰ ভিতৰতে যদি আপুনি আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক নকৰে তেনে ক্ষেত্ৰত কিন্তু আত্মসহায়ক প্ৰতিজন মহিলাই 10,000কৈ টকা নাপাব। 10,000 টকা পাবলৈ হ'লে অতি শীঘ্ৰে কৰিব লাগিব আপোনাৰ DBT লিংক নকৰা মহিলাসকলে এতিয়া কৰি লওক। আপুনি যিখন বেংক একাউণ্ট ফৰ্মৰ লগত জমা দিছে অকল সেইখন একাউণ্টৰ লগত আপোনাৰ আধাৰ কাৰ্ডটো লিংক কৰিব লাগিব। যদি আপুনি নকৰে তেনে ক্ষেত্ৰত আপুনি 10,000 টকাৰ পৰা বঞ্চিত হ'ব। কিয়নো আগষ্ট মাহত চৰকাৰে সম্পূৰ্ণকৈ প্ৰদান কৰিব টকা। কেৱল ইয়াই নহয়, অৰুণোদয় আঁচনিৰ টকা অহাকালি ৰাতিপুৱা 10 বজাৰ লগে লগে আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব। যদি অৰুণোদয় 2.0 লগতে আপুনি পেঞ্চনাৰ তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। অৰুণোদয় 2.0 আঁচনিৰ লগতে পেঞ্চনাৰসকলে লাভ কৰিব চৰকাৰৰ অবিলাসী আঁচনিৰ টকা। আৰু কালি হৈছে বুধবাৰ আৰু বুধবাৰৰ দিনাই আপুনি লাভ কৰিব এই টকা। চ' বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।